বছৰটো অসমত নিৰ্বাচনৰ বছৰ হ'ব স্বাভাৱিকভাৱে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি গুণোৎসৱ উদযাপন কৰিব নোৱাৰিম আৰু সেইবাবে 2026 বৰ্ষৰ মাজ ভাগতে আমি সপ্তম গুণোৎসৱ আয়োজন কৰিম যিহেতু প্ৰত্যেক বছৰে আমি এবছৰ সময় পাওঁ এইবাৰ আমি 18 মাহ সময় পাম আৰু তাৰ কাৰণে গুণোৎসৱক আমি নতুনকৈ কেনেকে সজাই পৰাই তুলিব পাৰোঁ মোৰ অনুৰোধ থাকিব যে এক্সটাৰ্নেল ইভালুৱেটৰ চৰকাৰী কৰ্মচাৰীৰ লগতে আমাৰ যিসকল স্পিৰিটেড ইণ্ডিভিজুৱেলছ আছে বিভিন্ন ৰাজহুৱা খণ্ডত কাম কৰে ব্যক্তিগত খণ্ডত কাম কৰে কিন্তু শিক্ষাৰ লগত তেওঁলোক নিবিড়ভাৱে জড়িত মই ভাবো যে এক্সটাৰ্নেল ইভালুৱেটৰ অকল চৰকাৰী কৰ্মচাৰীকে সন্নিবিষ্ট কৰি নাৰাখি 20% ইভালুৱেটৰ আমি সমাজৰ পৰা অনাৰ ব্যৱস্থাও আৰম্ভ কৰিব লাগে যাতে এই আন্দোলন এক চৰকাৰী আন্দোলনত নাথাকি এই আন্দোলনে যাতে সমগ্ৰ ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিকে সামৰি ল'ব পাৰে 20% আমি যেতিয়া চৰকাৰৰ বাহিৰৰ পৰা ইভালুৱেটৰ আনিম আমি কৰা যিকোনো মূল্যাংকনক প্ৰত্যায়িত কৰিব ইট উইল বি এ এডেড চাৰ্টিফিকেশ্যন যে গুণোৎসৱ খালি এটা চৰকাৰী ব্যৱস্থাই নহয় এক ৰাজহুৱা আন্দোলন বা ইট ইজ এ মুভমেণ্ট বাই দ্য পিপল অফ আছাম নট বাই দ্য গভৰ্ণমেণ্ট অফ আছাম মই এই ক্ষেত্ৰত সমগ্ৰ শিক্ষা অভিযানক কাম কৰিবলৈ আহ্বান জনাম